বন্ধুসকল, মোৰ স্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আজি আহক আমি এটা উষা গিজাৰ মডেল, উষা মিস্ত্ৰী মডেলৰ এইটো গিজাৰ, এইটো বেয়া হৈছে। আমি চাওঁ আহক, খুলি খালি চাওঁ কিনো বেয়া হৈছে। এইটো পানী ইনলেট আউটলেট বন্ধ হৈ আছিলে, সেইকাৰণে পানীটো নগ'ল। সুদা খালী টেংকিত এইটো লাইন দিয়া হ'ল, গতিকে এই সম্পূৰ্ণ এতিয়া লাইট নজ্বলে, পানীও গৰম নহয়। গতিকে খুলি চালেহে গম পাম। আহক আমি খোলোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, এইটো উষা মিস্ত্ৰী মডেল গিজাৰ। এইটো লাইন দিলে ইয়াৰ গ্ৰীণ লেড ৰেড লেড একো নজ্বলে। গতিকে এইটো সম্পূৰ্ণ ডেড বুলি ক'ব পাৰি। এইটো কি হৈছে আমি ভিতৰ খুলি পেলাই চাম। এইটো বেমাৰটো হ'ল আচলতে ইয়াৰ আউটলেট ইনলেট এই দুটাত চুইচকেইটা অফ কৰি থোৱাৰ কাৰণে পানী যোৱা নাছিলে গিজাৰলৈ। লাইন দি দিলে, বেছি গৰম হৈ গ'ল, গৰম হৈ গৈ পেলাই ই সম্পূৰ্ণ ধোঁৱালে আৰু অফ হৈ গ'ল। ইয়াৰ লেডকেইটা এতিয়া লাইন দিলেও নজ্বলে। চাওক, মই নটকেইটা খুলি থৈছোঁ, স্ক্ৰুকেইটা ইয়াত এটা স্ক্ৰু, ইয়াত এটা স্ক্ৰু। এই দুটা স্ক্ৰু খুলি দিলে এই কভাৰখন খোল খাই যাব। এইটো চাওক, মই দেখুৱাইছোঁ, খুলিয়ে থৈছোঁ মই। এই চাওক, এয়া দেখিলেনে, এয়া খুলি থৈছোঁ মই আগতেই। এইটো চাওক, এইটো LED, এইটো সম্পূৰ্ণৰূপে কোলা হৈ গৈছে। এইটো এতিয়া ইয়াত ফিউজ হ'লনে নাই গম নাপাওঁ, চাব লাগিব। গতিকে এতিয়া কি কৰিম, আমি প্ৰথমে ইয়াত এটা ৰিছেট আছে, সেই ৰিছেটটো মাৰি চাম। যদি হয় তেতিয়াহ'লে ভাল হ'ব, নহ'লে ইয়াৰ কিবা এটা বস্তু নিশ্চয় গৈছে। এইটো হৈছে টেম্পাৰেচাৰ কণ্ট্ৰল, এইকেইডাল মেইন হিটিং এলিমেণ্ট এইকেইডাল। এইটো চাওক, এইটো থাৰ্মষ্টেট, আমি প্ৰথমে ইয়াক চেক কৰিব লাগিব। ইয়াত এইটো খুলি দিম আমি, এই স্ক্ৰুকেইটা খুলি দিলে ইয়াৰ ৰিছেটৰ নব এটা ওলাব। সেই ৰিছেটটো কৰি চাম, যদি ভাল হয় হ'ব, নহ'লে আমি এই হিটিং এলিমেণ্ট এইকেইডাল আমি খুলি চাব লাগিব, টেষ্ট কৰিব লাগিব। এই থাৰ্মষ্টেট টেষ্ট কৰাৰ মেথড আছে, পদ্ধতি আছে, মই সেইটো দেখুৱাম দৰকাৰ হ'লে, যদি এইটো বেয়া হৈছে। নহ'লে আমি ফাৰ্ষ্ট এতিয়া আমাৰ কাম হ'ল, আমি এই নটকেইটা খুলি ইয়াৰ ৰিছেটটো আমি অন কৰি চাম। যদি ভালে আছে তেতিয়াহ'লে ই পুনৰ আকৌ কাম কৰিব। এই থাৰ্মষ্টেটৰ কাম কি হ'ল আচলতে, ই যদি অত্যাধিক গৰম হৈ যায়, যদি কিবা কাৰণত বেছি আমাৰ ইয়াত টেম্পাৰেচাৰ যিটো এইটো টেম্পাৰেচাৰ কণ্ট্ৰলটো যদি আমি বঢ়াই থওঁ, তাতকৈ যদি অভাৰ হিটিং হৈ যায়, তেতিয়াহ'লে এতিয়া ইয়াৰ ছেফ ছাইডৰ কাৰণে এই থাৰ্মষ্টেটে কি হ'ব, ই অফ হৈ যাব অট'মেটিক। তেতিয়া আকৌ আমি ইয়াত ৰিছেট কৰিব লাগিব, ৰিছেট কৰিলে আকৌ ই চলি যাব। গতিকে আমি প্ৰথমে আহক ৰিছেট মাৰি চাওঁ, যদি হৈ যায় কাম হৈ যাব। এই দুটা ইণ্ডিকেটৰ দেখিলেই নহয়, মই লাইন দি চালোঁ নজ্বলিলে, গতিকে আকৌ মই খুলি খালি থৈছোঁ, গতিকে আকৌ নেদেখুৱাওঁ। চাওক, মই এতিয়া এইটো ৰিছেটটো মাৰি পেলাই আকৌ দেখুৱাম আপোনালোকক। এতিয়া চাওক, আমি এই গিজাৰটো আমি এইটো ৰিপেয়াৰিং কৰাৰ আগতে এইটো টেংকিটো লেতেৰা হ'ল, গতিকে আমি চাফা কৰিব লাগিব। ক্লিন কৰি নল'লে আকৌ কেতিয়াবা পাইপ জাম হৈ যাব, তেতিয়া পানী নলোৱা হ'ব। গতিকে চাওক, আপোনালোকে এইটো কৰিবৰ কাৰণে কি কৰিব, ইয়াত যিখিনি আমাৰ এই থাৰ্মষ্টেট এইবিলাক লাগি আছিলে, এইবিলাকৰ ইয়াৰ পৰা কানেকশ্যন নুখুলি পেলাই ইয়াত নটবোৰ খুলি এইটো ছাইড কৰি দিব। দৰকাৰ হ'লে মোবাইলে ফটো মাৰি থ'ব, যাতে আকৌ পিছত লগাওঁতে আপোনালোকৰ অসুবিধা নহয়। এই থাৰ্মষ্টেট এইকেইটা ইয়াতে লাগি থাকিব, এই কভাৰখনত লাগি থাকিব লাগিব, কভাৰখনতে লাগি থাকিব। আৰু ইয়াৰ নটকেইটা খুলিলে আমি হিটিং এলিমেণ্টডাল আমি উলিয়াই নিব পাৰিম। গতিকে মনত ৰাখিব, সেইটো এতিয়া আমি প্ৰথমে কি কৰিম, ইয়াত থাৰ্মষ্টেটৰ যি দুডাল ইয়াত আছে, ইয়াৰ এইকেইডাল আমি খুলি পেলাম। এতিয়া এইটো মই দেখুৱাই দিছোঁ, ইয়াত যিমানখিনি নট থাকে ওপৰৰ এই নটবোৰ খুলি দিব। মই খুলি দিওঁ ইতিমধ্যে, এইটো এটা ৰাখিছোঁ দেখুৱাবৰ কাৰণে। এইটো খুলি দিলে আমাৰ হিটিং এলিমেণ্টডাল ওলাই আহিব। ইয়াত মাত্ৰ এই হিটিং এলিমেণ্টৰ যিকেইটা কানেকশ্যন থাকে সেইকেইটা খুলি দিব। এই নটকেইটা খুলিলেই সেইকেইডাল ওলাই যাব, আকৌ আগৰ ধৰণে লগাব পাৰিব। সেইটো মনত ৰাখিব বা ড্ৰয়িং কৰি থ'ব। এতিয়া আমি এই কভাৰখন খোলোঁ, এই নটটো খুলি লওঁ আমি। এই নটটো খুলি ল'লে, এইটো নট খুলিলোঁ। এতিয়া এইখন আমি খুলিব পাৰিম। এই ওপৰত এখন কভাৰৰ নিচিনা এইখন থাকে, চাওক, এইখন উলিয়াই দিলোঁ, বুজিছেনে? এতিয়া এইকেইডাল থাৰ্মষ্টেটৰ যিকেইডাল ৱায়াৰ নিচিনা আপোনালোকে দেখা পাব, দুডাল সোমাই আছে, এইকেইডাল মই এডাল উলিয়ালেও আকৌ এইডালো উলিয়াই দিব। এইডাল ইয়াত সোমাই থাকে, চব এইডাল উলিয়াই ল'ব। বছ, এইডাল আকৌ আগৰ ধৰণে লগাব লাগিব। এতিয়া ছাইড কৰি থ'লোঁ, থৈ এতিয়া আমি এইটো অকণমান কেতিয়াবা জোৰ ধৰিব পাৰে, টান ধৰিব পাৰে, অকণমান টেষ্টাৰ বা স্ক্ৰুড্ৰাইভাৰ লৈ দাঙি দিব, ওলাই আহিব। এইটো চাওক, এতিয়া
এইটো এইডাল উলিয়াই আনি দিছেনে মোৰ অকণমান জোৰ লাগিছিলে কিন্তু স্ক্ৰুড্ৰাইভাৰৰ সহায়ত উলিয়াই ল'লোঁ এইডাল চক হিটিং এলিমেণ্ট এইডাল উলিয়াই লৈ লেতেৰা হৈছে যথেষ্ট চক কাৰ্বন হ'ল যথেষ্ট লেতেৰা হ'ল গতিকে ইয়াক চাফা কৰিম আকৌ আমি টেংকিটো চাফা কৰিম কৰি পেলাইহে আকৌ ইয়াত ফিট কৰিম এয়া চক টেংকি কিমান লেতেৰা হৈছে মই আউটলেটৰ পানীখিনি এনেকৈ উলিয়াই দিলোঁ এতিয়া চক কেনেকুৱা কাৰ্বন কোলা ইয়াত দিছেনে গতিকে আমি টেংকি চাফাই কৰিব লাগিব নকৰিলে এই সোনকালে বেয়া হৈ যাব পাইপ জাম হৈ যাব কেতিয়াবা তেতিয়া পানী কমকৈ আহিব গতিকে এইটো চাফা কৰি লওঁ এতিয়া চক আমি টেংকিটো এনেকৈ লৈ আহিলোঁ লৈ আহি এতিয়া ইয়াত পানী ভৰাই চাফা কৰিম জোকাৰি হাত ভৰাই চাফা কৰিব পাৰে এতিয়া চক মই প্ৰায় চাফা কৰিলোৱেই এতিয়া এইটো জোকাৰি হাত ভৰাই চাফা কৰিব এনেকৈ হাত ভৰাই চাফা কৰিব পাৰে এইদে তাৰপিছতে এতিয়া আমাৰ বেয়া পানীখিনি প্ৰায় ওলাই গ'লেই তাৰপিছত উলিয়াই দিব এইদে উলিয়াই দিলে পানীটো ওলাই যাব চব এই চাফা পানী ওলাইছে এতিয়া লেতেৰা কিবা এতিয়া চব এয়া চাফা পানী ওলাইছে এতিয়া চাফা পানী ওলাইছে চব চাফা পানী ওলালে দেখিছে এতিয়া চাফা পানী ওলালে গতিকে এতিয়া চাফা পানী ওলালে মই ধুই চাফা কৰিলোঁ তাৰপিছত এতিয়া বেয়া পানী নাই এয়া চব ভাল পানী ওলাইছে গতিকে চাফা কৰা হৈ গ'ল এইডাল চব হিটিং এলিমেণ্টডাল মই ধুনীয়াকৈ চাফা কৰি পেলাব লাগিছেনে আগৰ যেনেকুৱা হৈছিলে কাৰ্বনে একেবাৰে বেয়া কৰি পেলাইছিলে এইডাল সুন্দৰকৈ মই এতিয়া চাফা কৰি দিলোঁ চব এইডাল এতিয়া আমি এইডাল লগাব পৰা হ'লোঁ এইডাল ধুনীয়াকৈ আমি এতিয়া ইয়াত ফিট কৰিম এতিয়া ধুনীয়া হৈ গ'ল চব সেইটো হাতেৰে বা কিবা কাপোৰ অকণ লৈ পেলাই চাফা কৰি দিলেই কাৰ্বনবোৰ গুচি যাব এতিয়া আমি এইডাল ইয়াত লগাব পৰা হ'লোঁ লগাই দিম এইডাল ধুনীয়াকৈ জোখত এইডাল আমি এতিয়া ইয়াত লগাই দিলোঁ এইডাল চব ধুনীয়াকৈ লগাই দিছোঁ এতিয়া আকৌ ইয়াৰ ওপৰত কোভাৰখন আমি লগাই দিম ফিটিং টাইট কৰিব লাগিব নহ'লে পানী লিক কৰিব এতিয়া ইয়াত আমি এইখন কোভাৰখন ইয়াত ফিটিং কৰিম আগৰ নিচিনাকৈ লগাব লাগিব চাই যাওক বল্টুকেইটাত আগৰ ধৰণে লগাই দিব এই চব মই আকৌ নট বল্টুখিনি লগাই দিলোঁ প্লাছেৰে টান কৰিব ইয়াত যাতে ক'তো ফাট নাথাকে গেপ নাথাকে ধুনীয়াকৈ পকাই নটকেইটা টান কৰি ল'ব এইটো চব আটাইকেইটা নট মই লগাই দিলোঁ এতিয়া আমি এইটো ফিটিং কৰিম এতিয়া এই থাৰ্মষ্টেটৰ যি দুডাল ৱায়াৰ দেখিব এইডাল টেম্পাৰেচাৰ কণ্ট্ৰল সেইডাল এই হোলটোত এডালকৈ আমি ভৰাই দিম ইয়াত এডালকৈ প্ৰথমে এডাল ভৰাই তাৰপিছত আকৌ এডাল ভৰাই দিম এনেকৈ ভৰাই দিম তেনেকৈ এয়া দুইডাল এই দুইডাল এতিয়া আমি ভৰাই দিলোঁ ইয়াত দি পেলাই এতিয়া বাকীখিনি আমি আকৌ আগৰ জেগাত আগৰ ধৰণেই লগাই যাম এইটো থাৰ্মষ্টেট এই কোভাৰখন খুলি দিলে ইয়াৰ তলত আমি ৰিছেটৰ নবটো পাম সেইটো আমি এতিয়াই পুছ কৰি ল'ম তেতিয়া আমাৰতো প্ৰথমে লাইনটো পোৱা নাছিলে গতিকে ৰিছেটটো আকৌ যদি আমি পুছ কৰি দিওঁ তেতিয়াহ'লে যদি অন্য কম্পনেণ্টছ বেয়া হোৱা নাই তেতিয়াহ'লে ই আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব মানে নতুনকৈ চলিবই ভাল হৈ যাব তেতিয়া এইটো চক আমি কোভাৰখন খুলি এইটো আমাৰ থাৰ্মষ্টেটৰ এইটো নবটো বহুৱাই দিলে এবাৰ ঠেলি দিয়াৰ লগে লগে ই আকৌ ষ্টাৰ্ট হৈ যাব ই অফ মানে আকৌ অন হৈ যাব এইটো ৰিছেট মৰা বুলি কয় এইটো দবাই দিলেই হৈ গ'ল এবাৰ এইটো আমি থাৰ্মষ্টেট এইটো আকৌ আগৰ জেগাত এই স্ক্ৰুকেইটা লগাই ফিট কৰি ল'লোঁ এতিয়া চক এইটো সম্পূৰ্ণ আমাৰ হৈ গ'ল আমি ফিটিং কৰি দিলোঁ কোভাৰ ফিট কৰিলোঁ এতিয়া আমাৰ অকল মাত্ৰ টেষ্ট কৰিবলৈ আছে এতিয়া চাব মই লাইনটো দিম ইয়াৰ ইণ্ডিকেটৰকেইটা চাব এতিয়া চক এইফালে মন কৰিব লাইনটো দিম এয়া চক গ্ৰীণ ৰেড দুইটা লাইট জ্বলিলে এতিয়া আমি ইয়াক ফিটিং কৰিলে এইটো সম্পূৰ্ণ ভাল হ'ল আমি ইয়াক চলাব পৰা হ'ল এই চক এইটো প্ৰথমতেতো আমাৰ কোনো লাইট ইয়াত জ্বলা নাছিলে গতিকে ৰিছেট কৰিলোঁ কৰাৰ পিছত এতিয়া টেংকি চাফা কৰিলোঁ তাৰপিছত এতিয়া আমাৰ সম্পূৰ্ণ কাম হৈ গ'ল আমি এতিয়া ফিটিং কৰি চাম আমাৰ এতিয়া সম্পূৰ্ণ এইটো ব্যৱহাৰ কৰিব পৰা উপযোগী হৈ গ'ল আহক আমি এতিয়া ইয়াত বাথৰুমত ইয়াক ফিটিং কৰোঁ এয়া চাওক আমি বাথৰুমত ফিট কৰিলোঁ
এইটো মই এতিয়া লাইনটো দিম, আপোনালোকে চাব। এয়া দেখিলেনে, এয়া জ্বলি গ'ল, নুমালে। এয়া চব জ্বলিলে, নুমালে। এতিয়া পানী খুলিলেই আহিব, কিন্তু পানীটো খুলি মই এতিয়া নেদেখুৱাওঁ ৰাতি, এতিয়া ঠাণ্ডাত আৰু পানী নচোঁ। গতিকে এইটো চব সম্পূৰ্ণ ভাল হ'ল। মই ইয়াত লগাই দিলোঁহি, এইটো চব। যদি সেই ৰিচেট অন্য কিবা বেয়া হ'লহেঁতেন তেতিয়াহ'লে আমি ইয়াক এবাৰ অন কৰাৰ পিছত ই অন নহ'লেহেঁতেন দ্বিতীয়বাৰ। নেক্সট ৰিচেটটো মাৰি দিয়াৰ পিছত যদি আমাৰ থাৰ্মষ্টেট বেয়া হ'লহেঁতেন, টেম্পাৰেচাৰ কণ্ট্ৰল এইটো বেয়া হোৱা হ'লে, তেতিয়াহ'লে আমাৰ আকৌ পুনৰ ষ্টাৰ্ট নহয়, এবাৰহে সেই গৰম হ'লহেঁতেন। গতিকে এইটো এতিয়া চাওক কেইবাবাৰো দিছোঁ, গতিকে আমাৰ সকলো ফাংচন ঠিকে আছে। গতিকে এইটো এতিয়া আমি ব্যৱহাৰ কৰিব পৰা হৈ গ'লোঁ। বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।